নমস্কাৰ বন্ধুসকল, আজি মোৰ ওচৰত এটা আহিছে Samsung Galaxy S23 Ultra মোবাইল এটা। আৰু এয়া দেখিব পাইছে কিমান ধুনীয়া লাগিছে আৰু পাতলাও হয় মোবাইলটো, আৰু যিখন ডিসপ্লে হয় ডিসপ্লেখনো অলপ ৰাউণ্ড টাইপৰ আছে। বহুত ধুনীয়া লাগে, Samsung ক'ব গ'লে বহুত ভাল। কিন্তু বন্ধুসকল, এইটো প্ৰব্লেম এটা আছে, মই দেখুৱাইছোঁ আপোনালোকক। আৰু ইমান দামী ফোনত মানে কোম্পানীয়ে যদি এঠাটো অলপ ভাল এটা ইউজ কৰিলে হয়। এই দেখিব পাইছেনে, কাষ্টমাৰে মানে কোৱা মতে চলাই থকা অৱস্থাত অট'মেটিক নিজে খুলি পেলাই পৰি গৈছে ঢাকনিখন। আৰু ইয়াৰ ভিতৰৰ বস্তুখিনি আপোনালোকে দেখিব পাৰিছে। যেই নহওক আহক, এতিয়া যি চাৰিওফালে এঠা অলপ অলপ লগাই দিম। আৰু লগোৱাৰ হোৱাৰ পিছত যিখন ঢাকনা আছে ঢাকনাখন বহাই পেলাই প্ৰায় অকণমান সময় লবৰ পেচাই পেলাই থ'ব লাগিব এঠাটো শুকোৱালৈকে। আৰু এঠাটো যেতিয়া শুকাই যাব তেতিয়া ধুনীয়াকৈ লবৰটো গুচাই পেলাই চলাব পৰা যাব। বন্ধুসকলে এঠা দিলোঁ আৰু এইখন ঢাকনি আৰু ইয়াত চাফা তাফা কৰি পেলাই ধুনীয়াকৈ লগাই দিলোঁ। বন্ধুসকল, এতিয়া লবৰ দিব লাগিব। লবৰ এয়া মই ৰবৰ পেচাই দিলোঁ। চাৰিওফালে লবৰ পেচাই পেলাই অলপ সময় থ'ব লাগিব। আৰু থোৱাৰ পিছত মই পিছত খুলি পেলাই চাফা কৰি পেলাই দি দিম। আৰু এয়া দেখিব পাৰিছে, লবৰ দি দিলোঁ আৰু অলপ সময় ৰখাব লাগিব। আৰু অলপ সময় পাৰ হোৱাৰ পিছত বন্ধুসকল এয়া লবৰ খুলি দিলোঁ। আৰু বন্ধুসকল, এইটোৱে আছিল আজি Samsungৰ মোবাইলৰ ভিডিঅ' এটা। আৰু এইফালে মই দেখুৱাইছোঁ ৰেম, দেখিব পাইছে 12 GB ৰেম। আৰু এইফালে যি মডেল নম্বৰ এয়া Samsung Galaxy S23 Ultra। বন্ধুসকল, আজিলৈ এৰিলোঁ, ধন্যবাদ।